খুব দুৰ্ভাগ্যৰ কথা বিজেপিৰ দলে ভয় খাইছে আজি ডিব্ৰুগড়ৰ যিখন সভা সেই সভাখনৰ ৰিপৰ্ট বিজেপিয়ে পাইছে আৰু উজনি অসমৰ মানুহ কংগ্ৰেছৰ পতাকাৰ তলত একত্ৰিত হোৱা দেখি বিজেপিৰ দলে ভয় খাই পেলাই তেওঁলোকে আজি ৰাজীৱ ভৱনৰ সন্মুখত আহিছে আমি প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছিলো কংগ্ৰেছ দলে যদি কিবা প্ৰতিবাদী কাৰ্যসূচী লয় তেতিয়াহ'লে আমাক গেটৰ পৰা বাহিৰত যাব নিদিয়ে কিন্তু বিজেপিক তাৰ পৰা ইয়ালৈকে আহিব দিছে অৰ্থাৎ চৰকাৰ আৰু দল দুটাই কংগ্ৰেছক ভয় খাইছে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ভয় খাই ২৬ চনত যে তেওঁলোকৰ চৰকাৰ যাব এই কথাটোৰ উমান পাই আহিছে সেইকাৰণে আমি বিজেপিৰ দলক কৰ্মীসকলক যিসকলে কংগ্ৰেছত আহিব বিচাৰে আমি জানো তেওঁলোকৰো বহুত আছে আমাৰ দলত আহিব বিচৰা আমি আদৰিবৰ কাৰণে ৰখি আছো ফ্ৰুটি লৈ আছো চাহপানৰ ব্যৱস্থা কৰিছো গামোচা লৈ আছো আমি তেওঁলোকক আদৰিব বিচাৰিছো আহক তেওঁলোক কংগ্ৰেছ দলক শক্তিশালী কৰক আৰু ২০২৬ চনত এই ভ্ৰষ্টাচাৰী অত্যাচাৰী জনজাতি বিৰোধী সংখ্যালঘু বিৰোধী দুখীয়া বিৰোধী এই চৰকাৰখনক উচ্ছেদ কৰক এওঁলোকৰ সেইবিলাক জনসাধাৰণক লৈ দায়বদ্ধ নহয় এওঁলোক হ'ল ভাষণৰ ফুলজাৰি মৰা মিছা কথাৰ ফুলজাৰি মাৰা এওঁলোকে অকল নিজৰ ক্ষমতাৰ কাৰণে যা তা কৰিব পাৰে চিকিৎসালয়ত ৰোগী আবদ্ধ হৈ থাকক ৰাজপথত মানুহৰ হাৰাশাস্তি হওক তেওঁলোকৰ কোনো মতলব নাই তেওঁলোকৰ মতলব হ'ল ক্ষমতাৰ খক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত